দেশজুৰি ৰাহুল গান্ধীৰ বিৰুদ্ধে যি প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ হৈ আছে আৰু তাৰ মাজতে অসম ৰাজ্যিক বিজেপি কাৰ্যকৰ্তাই ইতিমধ্যে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে। ৰাজীৱ ভৱন ঘেৰাও কাৰ্যসূচী লৈছে আৰু ৰাজীৱ ভৱনৰ দিশে ইতিমধ্যে আগুৱাই আহিছে শ শ এনেদৰে বিজেপি কাৰ্যকৰ্তা। আৰু এই দৃশ্য দেখুৱাইছোঁ যে ৰাজগড় যি ভঙাগড়ৰ যি উৰণীয়া সেতু আছে, উৰণীয়া সেতুৰ তলৰ দৃশ্য দেখুৱাইছোঁ। হাজাৰ হাজাৰ এনেধৰণে প্ৰতিবাদী ওলাই আহিছে, প্ৰতিবাদী লোক ওলাই আহিছে আৰু ৰাহুল গান্ধীৰ বিৰুদ্ধে ইতিমধ্যে এনেধৰণে ৰাহুল গান্ধীৰ বিৰুদ্ধে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে। কিয়নো ৰাহুল গান্ধীয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ মাতৃ সন্দৰ্ভত বিৰূপ মন্তব্য কৰাৰ অভিযোগ উত্থাপিত কৰিছে আৰু সেই অভিযোগৰ ভিত্তিত তেওঁলোকে এনেধৰণে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে। আৰু আমি এইমাত্ৰ দৃশ্য দেখুৱাইছোঁ, এয়া বিজেপি হাজাৰ হাজাৰ কৰ্মী ইতিমধ্যে ওলাই আহিছে আৰু এনেদৰে এই ৰাজপথৰ মাজেৰে আচলতে প্ৰতিবাদী কাৰ্য। আজিৰ দিনটো ৰাহুল গান্ধীৰ বিৰুদ্ধে যি প্ৰতিবাদী কাৰ্যসূচী ৰূপাইছে, কি ক'ব? চাওক, ভাৰতীয় নাৰীৰ প্ৰতি কংগ্ৰেছ পাৰ্টি তথা ৰাহুল গান্ধী কাৰোৱে মৰম নাই, ভাৰতীয় নাৰীক সন্মান কৰিব নাজানে। গতিকে ৰাহুল গান্ধী ডাঙৰীয়াই নেক্সট টাইম যেতিয়া গুৱাহাটী বা অসম ভৱনলৈ আহিব, তীব্ৰ প্ৰত্যাহ্বানৰ সন্মুখীন হ'ব আৰু মহিলাৰ দ্বাৰা অপমানিত হ'ব ৰাহুল গান্ধী। নিশ্চিতভাৱে ইতিমধ্যে প্ৰতিবাদী কাৰ্যসূচী আমি দেখুৱাবলৈ চেষ্টা কৰিছোঁ আৰু এনেদৰে প্ৰতিবাদী লোকসকল ওলাই আহিছে আৰু এই মুহূৰ্তত আমি দৃশ্য দেখুৱাবলৈ চেষ্টা কৰিছোঁ। আচলতে এনেধৰণেই হাজাৰ হাজাৰ প্ৰতিবাদকাৰী এনেদৰে ওলাই আহিছে আৰু এই প্ৰতিবাদী দৃশ্য ইতিমধ্যে প্ৰতিবাদকাৰী কিছু দৃশ্য দেখুৱাইছোঁ, তেওঁলোকৰ নিজৰ মাজতো কিছু সংঘাত লাগিছে আৰু এই মুহূৰ্তত আমি দৃশ্য দেখুৱাইছোঁ। আচলতে এয়াসকল প্ৰতিবাদকাৰী আৰু তেওঁলোকে ৰাহুল গান্ধীৰ বিৰুদ্ধে ইতিমধ্যে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে আৰু ৰাহুল গান্ধীৰ বিৰুদ্ধে আমি দেখুৱাইছোঁ দৃশ্য, যিহেতু আমি কৈছোঁ যে ৰাহুল গান্ধী বিহাৰৰ ভোটচৰী এক জনসভাত আচলতে তেওঁ এনেধৰণৰ মন্তব্য কৰিছিল, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ মাতৃক লৈ মন্তব্য কৰিছিল আৰু সেই অশ্লীল মন্তব্যৰ পাছতেই এনেদৰে ক্ষোভত ফাটি পৰিছে দেশজুৰি বিজেপিয়ে ইতিমধ্যে প্ৰতিবাদ কৰি আছে। আৰু এয়া ৰাজ্যৰ দৃশ্য দেখুৱাইছোঁ আৰু ভঙাগড় উৰণীয়া সেতুৰ পৰা যি ৰাজীৱ ভৱন ঘেৰাও কাৰ্যসূচী তেওঁলোকে হাতত লৈছে আৰু এই কাৰ্যসূচীত ইতিমধ্যে দেখা গৈছে যে শ শ এনেধৰণে প্ৰতিবাদকাৰী এনেধৰণে ওলাই আহিছে, হাজাৰ হাজাৰ প্ৰতিবাদকাৰীয়ে ইয়াত অংশগ্ৰহণ কৰিছে আৰু এই মুহূৰ্তত আমি দেখুৱাবলৈ চেষ্টা কৰিছোঁ এনেধৰণে হাজাৰ হাজাৰ প্ৰতিবাদকাৰীয়ে ৰাজীৱ ভৱনৰ দিশে আগুৱাই আহিছে আৰু আৰক্ষী নিৰাপত্তাৰক্ষী ইতিমধ্যে সাজু হৈ আছে আৰু এনেধৰণে তেওঁলোকৰ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰি প্ৰতিবাদকাৰীসকলে ইতিমধ্যে ৰাহুল গান্ধীৰ বিৰুদ্ধে সৰব হৈ পৰিছে আৰু ৰাহুল গান্ধীয়ে পৰৱৰ্তী সময়ত যাতে এনেধৰণৰ কোনো কাৰ্যসূচী বা এনেধৰণৰ কোনো মন্তব্য নকৰে, ৰাহুল গান্ধীয়ে অসমলৈ আহিলেও এনেদৰে মহিলাৰ হাততে অপমানিত হ'ব লাগিব বুলি ইতিমধ্যে তেওঁলোকে মন্তব্য কৰিছে। আৰু এই মুহূৰ্তত আমি দৃশ্য দেখুৱাইছোঁ, এয়া ৰাজীৱ ভৱনৰ দিশে আগুৱাই গৈছে আৰু যি প্ৰতিবাদ ইতিমধ্যে আমি কৈছোঁ যে এনেধৰণৰ প্ৰতিবাদী কাৰ্যসূচী ইতিমধ্যে ৰাহুল গান্ধীৰ বিৰুদ্ধে এনেধৰণে প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছে আৰু আমি ইতিমধ্যে কৈছোঁ প্ৰতিবাদকাৰী এনেধৰণে ওলাই আহিছে আৰু প্ৰতিবাদকাৰীসকলক ৰুধিবলৈ আৰক্ষীয়েও যথেষ্ট সাজু হৈ আহিছে। আৰু এই মুহূৰ্তত আমি যিহেতু ৰাহুল গান্ধীৰ বিৰুদ্ধে আজি যি প্ৰতিবাদী এইটো আমি কংগ্ৰেছৰ মাতৃ বিৰোধী সংস্কৃতিৰ বিৰুদ্ধে এই ধৰ্ণা। কংগ্ৰেছে মাতৃশক্তিক অৱমাননা কৰিছে, মাক অপমান কৰিছে, কংগ্ৰেছে দেশক অৱমাননা কৰে, কংগ্ৰেছে নাৰী শক্তিক অৱমাননা কৰে। তাৰ প্ৰতিবাদত আমি ধৰ্ণা কৰিছোঁ। কংগ্ৰেছক আমি সকীয়াই দিছোঁ। দেশৰ অৱমাননা আৰু মাতৃশক্তিৰ অৱমাননা ভাৰতীয় জনতা পাৰ্টিৰ কাৰ্যকৰ্তাই সহ্য নকৰে, স্পষ্ট কথা আমাৰ। আমি কৈছোঁ যে যি প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে আৰু তেওঁলোকে কংগ্ৰেছৰ সংস্কৃতিক লৈ প্ৰশ্ন কৰিছে আৰু কংগ্ৰেছৰ বিৰুদ্ধে এনেধৰণে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে আৰু কংগ্ৰেছৰ বিৰুদ্ধে প্ৰতিবাদী সাব্যস্ত কৰি এনেধৰণে কংগ্ৰেছৰ বিৰুদ্ধে সৰব হোৱা দেখা গৈছে। আৰু এই মুহূৰ্তত আমি কৈছোঁ যে বিজেপিৰ বহু জ্যেষ্ঠ কাৰ্যকৰ্তাসকলে এই প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰিছে, যিসকল নাৰী আছে তেওঁলোকক মাতৃশক্তি আমি সহ্য নকৰোঁ। আমাৰ ভাৰত মাতা আমাৰ মাতৃশক্তিক তেওঁ অপমান কৰে, এইটো সহ্য নহ'ব। আমি ইতিমধ্যে কৈছোঁ যে নাৰী শক্তি
মহিলা যি নাৰী শক্তিসকল ওলাই আহিছে আৰু এনেদৰেই ৰাহুল গান্ধীৰ বিৰুদ্ধে সৰব হোৱা দেখা গৈছে। যিহেতু বহুত আমি কৈছোঁ যে বহুকেইগৰাকী জ্যেষ্ঠ ইতিমধ্যে নেতা ইতিমধ্যে অংশগ্ৰহণ কৰিছে। আমি আন লোকসকলৰ কাষলৈ যাবলৈ চেষ্টা কৰিম। ইতিমধ্যে যিসকলে ইতিমধ্যে আমি কৈছোঁ সম্পূৰ্ণ গৰিহণাযোগ্য, কাৰণ ভাৰতবৰ্ষক মাতৃক সৰ্বোচ্চ সন্মান দিয়া হয়, কিন্তু এই ধৰণৰ অপমানটো আমি কেতিয়াও সহ্য নকৰোঁ কেৱল ক্ষমতাৰ স্বাৰ্থত। আৰু কংগ্ৰেছ আজিৰ দিনত এটা ফাৰ্ষ্ট্ৰেটেড দল, তেওঁলোকে ক্ষমতা আহিবলৈ যিকোনো প্ৰকাৰৰ প্ৰণালী ব্যৱহাৰ কৰে, কিন্তু আমি সেইটো কেতিয়াও মানি লওঁ। ইয়াৰ তীব্ৰ গৰিহণা জনাইছোঁ, কাৰণ ভাৰতবৰ্ষত মাতৃক সৰ্বোচ্চ সন্মান দিয়া হয় আৰু ভাৰতীয় জনতা পাৰ্টীয়ে মাতৃক প্ৰত্যেক যুগতে সৰ্বোচ্চ, সেইকাৰণে আমি ভাৰত মাতা কি জয় কওঁ। গতিকে এই অপমান আমি কেতিয়াও সহ্য তাৰ প্ৰতিবাদ কৰিবলৈ আমি ইয়াত আজি উপস্থিত হৈছোঁ। কংগ্ৰেছৰ বিৰুদ্ধে সৰব হৈছে, কি ক'ব কংগ্ৰেছৰ বিৰুদ্ধে আজি? কংগ্ৰেছৰ এই চৰিত্ৰটো আজিৰ নহয়, তাহানি দিনৰ পৰা আগতেও কংগ্ৰেছৰ দলে এনেধৰণে প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াক অপমান কৰিছিল। আজিও এই পুনৰ তেখেতৰ মাতৃক অপমান কৰিছে। আমি ভাবোঁ তেখেতৰ মাতৃক অৱমাননা কৰাটো আজি অকল ভাৰতৰ প্ৰধানমন্ত্ৰীগৰাকীৰ মাতৃক অৱমাননা কৰা নহয়, এয়া প্ৰতিগৰাকী ভাৰতীয়ৰ কাৰণে লজ্জাজনক কথা, আৰু আমি ইয়াৰ তীব্ৰ গৰিহণা জনাইছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।